নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মই আহিছোঁ আজি আমাৰ খেতি চাবলৈ, আৰু কি কি খেতি কৰিছোঁ আপোনালোকক মই দেখুৱাই নাই। এইফালে কৰিছোঁ কচুবোৰ আচলতে পানী লাগে, আৰু দেখিছেনে এয়া খুলিবোৰ এনেকৈ খেৰ আৰু সৰিয়হ জাবৰ অলপ দিয়া হৈছে। পানী বৰষুণ পোৱা নাই, আৰু বেলেগৰ ফালে বৰষুণ দিছে, কিন্তু আমাৰ এইফালে ইমান বৰষুণ পৰা নাই যিহেতু সেইকাৰণে কচুবোৰ ওলোৱা নাই। আৰু ঘৰৰ ওচৰতো অলপমান কচু আছে, আপোনালোকক মই কেতিয়াবা দেখুৱাই থাকোঁ, নিশ্চয় আপোনালোকে দেখিছে। চাওকচোন, এয়া দেখিছে, এইবোৰ আচলতে আহিনীয়া কচু পিছতীয়াকৈ দিয়া হৈছে, আৰু পিছতীয়াকৈ খানিব হ'ব। আৰু হাওনীয়া কচুখিনি ঘৰৰ ওচৰত আগতীয়াকৈ দিয়া হ'ল, গতিকে সেইখিনি এজোপা দুজোপা ওলাইছে। আৰু এইফালে তৈয়াৰ কৰি থকা হৈছে আদা আৰু হালধি ৰুবৰ বাবে, আৰু আদা আৰু হালধি বিহুৰ পাছতে ৰুই আছোঁ, আপোনালোকক দেখুৱাম। মাটিডোখৰ আচলতে আমাৰ নহয়, এই লক্ষীবাইহঁতৰ আমি মাটি লৈছোঁ, আৰু তাতে আমি দুজনী মহিলা একেলগতে আদা আৰু হালধি খেতি কৰিবলৈ লৈছোঁ। দেখুৱাই থাকিম আপোনালোকক। এইফালে দেখিছেনে, এইখন হৈছে কুন্দুলি চাং, আৰু এই কুন্দুলি চাংখনত যোৱা বছৰলৈকে বহুত কুন্দুলি লাগি আছিলে, কিন্তু এতিয়া দেখিছেনে বৰষুণৰ অভাৱত কুন্দুলি গছবোৰ চব মৰি গৈছে। আৰু কুন্দুলি গছৰ এটা বেমাৰ লাগিছে, আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে, কুন্দুলিবোৰ এনেকৈ লাগিবলৈ আৰম্ভ কৰিছিল, কিন্তু বেমাৰটো এইটো এনেকৈ মুজুৰা পৰি গৈছে। আৰু দুবছৰটো ধুনীয়াকৈ লাগিলে, গছজোপা আচলতে দুবছৰ পাছত বুঢ়া হৈ যায় নে কিয়েনে নাজানো, কিন্তু কুন্দুলিবোৰ এনেকৈ লাগিবলৈ আৰম্ভ কৰোঁতেই গছজোপা মৰহি গৈছে, মুজুৰা পৰি আগবোৰ নোলোৱা হৈ গৈছে, আৰু চব একে হৈ গৈছে। এইখন দেখিছেনে কিমান ডাঙৰ কুন্দুলি চাং। আচলতে এই চাংখনত যদি কুন্দুলি গছ নবগায় তেনেহ'লে বহুত লছ হ'ব। দেখিছেনে, এয়া এইজোপাহেঁত কুন্দুলি এনেকৈ বগাই লাগিলেহেঁতেন, কিন্তু চব বেমাৰ লাগিলে। আৰু এইফালে বহুত কুন্দুলি ৰুই থোৱা আছে, আপোনালোকক মই দেখুৱাইছোঁ। দেখিছেনে, আপোনালোকৰ ফালে যদি কুন্দুলি আছে নিশ্চয় এনেকুৱা বেমাৰত কি ঔষধ দিয়ে জনাবচোন। আমাৰ ইয়াত আচলতে বিশেষকৈ জৈৱিক সাৰে বেছি ব্যৱহাৰ কৰা হয়, সেয়েহে চাগৈ এনেকৈ বেমাৰটো লাগিবলৈ বেছি সুবিধা পাইছে। গতিকে আজিকালি জৈৱিক সাৰ খেতি কৰা খেতিয়কসকল বহুত লছ হোৱা দেখিবলৈ পোৱা যায়। সেই গতিকে জৈৱিক খেতি কৰা কিছুমান লোকে সফল হ'ব নোৱাৰে, সেই গতিকে কিছুমানেহে সফল হ'ব পাৰে। আচলতে তাতো বহুত জৈৱিক সাৰৰ বা জৈৱিক ঔষধৰ পদ্ধতি আছে, সেইসমূহ পদ্ধতিৰে কৰিলে নিশ্চয় সফল হয়, কিন্তু সকলোৱে সফল হ'ব নোৱাৰে। এয়া দেখিছেনে, কুন্দুলি লাগিবলৈ আৰম্ভ কৰোঁতে এইডোখৰতে আমি আদা আৰু হালধি দিবলৈ লৈছোঁ। দেখিছেনে, মাটিটো সম্পূৰ্ণ তৈয়াৰ হৈ আছে, আৰু বিহু পাছতে আমি কাম আৰম্ভ কৰিম, কাৰণ হালধি আৰু আদা বহাগত দিলে নিয়নিটো এবাৰে কৰিবলগীয়া হয়। এবাৰ অলপমান চাফ চিকুণ কৰি আৰু এবাৰ গুড়ি উঘালিবৰ সময়ত চাফ চিকুণ কৰিলেই হৈ যায়। সেই গতিকে আমি বিহু পাছতে বৰষুণ এজাক পৰা পাছতে আৰম্ভ কৰিম কামটো।